অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাই বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। লগত কিয় কৰিলে ইপিএফৰ লগত আপোনালোকে এৰি দিলে নেকি? এজিপিয়ে যে কৈ আছে যে আমাক ইমান সিট লাগিব এইবিলাকক এৰি দিলে নেকি? সকলৰ লগত আমাৰ দলৰ দুইগৰাকী জ্যেষ্ঠ নেতা ৰিপুন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে আমাৰ আইনী বিভাগৰ প্ৰতিনিধি সাধাৰণ সম্পাদক খাদাম হুছেইন ডাঙৰীয়াও গৈছে আৰু তেওঁলোকে দুয়োজনে অসমৰ পক্ষত সেই মিটিঙৰ ভিতৰত ৰাখিলে। আমাৰ কিছু আলোচনা পিছত গৈ হ'ল আৰু আমি এতিয়া যি বুজি পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী বচাবলৈ ইউপি আৰু বিহাৰৰ পৰা মানুহ ইম্পৰ্ট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাই বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অসমক ভাল পোৱা আৰু অসমীয়া লোকতন্ত্ৰ পক্ষত যিসকলে বিশ্বাস কৰে, নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে, আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব। ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে। এই ক্ষেত্ৰত আমি নিজৰ দলৰ ভিতৰত কিছু আগৰ পৰাই কাম আগবঢ়াই গৈছোঁ আৰু আগন্তুক দিনত আৰু তীব্ৰ গতিৰে আমি কামখিনি আগবঢ়াই লৈ যাম। সেই একে শপত আজি আমাৰ ধুবুৰী জিলা কংগ্ৰেছৰ কাৰ্যালয় উন্নতিকৰণৰ ক্ষেত্ৰত যি সভা আয়োজন কৰা গৈছে সেই একে শপতটো আমি লৈছোঁ যে শপতৰ ভিতৰত জুবিনদাৰ দৰ্শনৰ বৰ অসমৰ প্ৰতি আমি যে দায়বদ্ধ, আমি যে এই অসমখনক আমি বচাব লাগে, অচিনাকি শক্তি বা নেদেখাৰ শক্তিৰ বিৰুদ্ধে আমি যুঁজিব লাগে আৰু অসমৰ আমাৰ একতা, আমাৰ মাজত সম্প্ৰীতি বচাই ৰাখিব লাগে, গছ গছনি প্ৰকৃতি বচাই ৰাখিব লাগে, সেই শপতটো আজি আমি ল'বলৈ সক্ষম হৈছোঁ। সংগঠনৰ প্ৰতিনিধিসকল তাত অখিল গগৈ ডাঙৰীয়াও আছিল। আমি সকলোৱে নিজৰ মাজত আলোচনা কৰোঁতে আমি এটা কথা নিজে একমত হ'লোঁ যে আমি ক্ষমতা বা নিৰ্বাচন কিয় জিকিবলৈ বিচাৰিছোঁ? নিজৰ বিধায়কৰ সংখ্যা বঢ়াবলৈ নহয়, নিজৰ ৰাজনৈতিক ক্ষমতা বঢ়াবলৈ নহয়, অসমৰ ৰাইজক নিৰাপত্তা দিবলৈহে আমি আগন্তুক নিৰ্বাচনৰ বাবে আমি একগোট হৈছোঁ। তো আমি কেনেদৰে আগবাঢ়ি যামগৈ সেই বিষয়টো বহুত গুৰুত্বপূৰ্ণ। কিয় ভিতৰত যি আমাৰ আলোচনা হ'ল, য'ত আমাৰ সকলৰ একমত আছিল, তাৰ পিছত গৈ দুদিনৰ ভিতৰত অখিল গগৈ ডাঙৰীয়া দিল্লীত গৈ তেওঁলোকৰ স্থিতিটো সলনি হৈছে এয়া তেওঁহে জানিব। কিন্তু 12 তাৰিখত আমি যিখিনি কথা আমি পাতিছিলোঁ এই কথাতে আমি অটল যে আমি সকলোৱে আমাৰ দায়িত্ব যে মাত্ৰ কাৰোবাক গুচাব লাগে, কাৰোবাক আঁতৰাব লাগে সেয়া নহয়। আমাৰ চৰকাৰ অহাৰ পিছত অসমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ বাবে আমাৰ ওচৰত কি পৰিকল্পনা, সেই পৰিকল্পনা নিজৰ মাজত আলোচনা কৰাৰ পিছত ৰাজহুৱা কৰাটো আমাৰ প্ৰথম কৰ্তব্য। মই যিমান বুজি পাইছোঁ, মই যিমান অধ্যয়ন কৰিছোঁ, অসম নাগৰিক মঞ্চৰ তেওঁলোকে যিখিনি কথা ক'লে আৰু আমি যিখিনি কথা দুদিন আগত সংবাদমেলত ক'লোঁ, আমাৰ দুয়োটা কথাত মিল আছে। আমি দুয়োটা দল সংগঠনে আমি একেখিনিয়ে কথা কৈছোঁ যে কেমেৰা আঁতৰত আমি নিজৰ যিখিনি কথা আমি পাতিলোঁ এইখিনি কথা এটা সম্পূৰ্ণ হৈ যোৱা স্থিতিত
লৈ যাব লাগে প্ৰশ্নৰ উত্তৰ যে দিব লাগে মই নাভাবোঁ কিন্তু এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিছে বিধানসভা নিৰ্বাচন নিকট সেইকাৰণে লগালে 108 ডাইল কৰাৰ পিছত আহিলে মৌলানা আজমল ডাঙৰীয়া হ'ব পাৰে পিছত গৈ আহে মৌলানা আজমল চাহাবৰ 108 ওৱেইচি ডাঙৰীয়া কিন্তু অসমৰ ৰাইজে অসমীয়া মানুহে ভোটটো দিব আৰু বিজেপি দলটোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰাজিত কৰে ধন্যবাদ ক'ব লাগে মই ক'লো আপোনালোকে আমাক ওচৰত পাই অখিলৰ কথা সুধি আছে তাৰ ওচৰতে UPPL কথা নুসুধে আমি UPPL কথা বিচাৰিছোঁ যে আমাৰ লগততো এতিয়ালৈকে এলায়েন্সৰ প্ৰক্ৰিয়া চলি আছে UPPL লগত ফৰ্মেলি আপোনাৰ চৰকাৰ আছে তাৰপিছত UPPL লগত থকা আপোনাৰ BPF লগত কৰিছে কোনো নুসুধে আজি যে AGPয়ে যে কৈ আছে যে আমাক গোটেইবিলাক চিট লাগে চৰকাৰ আছে এবাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নুসুধে যে এই বিষয়ে আপোনালোকৰ AGPৰ লগত স্থিতি কি সুধিলে আপোনাক ক'ব আপুনি কোনটো চেনেল আপুনি বাৰু কোনটো চেনেল নাজানো ৰঙাটোৰ মানে অলপটো কথাটো আছে গতিকে তেওঁ কোনো নুসুধে আমাক আজি সুধে আমি ইমান ধুনীয়াকৈ আপোনালোকৰ বিপদত পৰিছে আমি এই বিপদত সকলোকে উদ্ধাৰ কৰিব গৈ আছোঁ আমাক সহায় কৰিব লাগে গতিকে আপোনালোকে এই মোবাইল চাই হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক সুধি থাকিলে কেনেকৈ তেওঁকো সোধক যে আজি যে UPPL আজি যে আপোনাৰ AGP সিহঁতৰ লগততো একেলগে এলায়েন্স থকাৰ পিছতো আপোনালোকৰ স্থিতিটো কি আকৌ BPFৰ লগত কিয় কৰিলে BPFৰ লগত আপোনালোকে এৰি দিলে নেকি AGPয়ে যে কৈ আছে যে আমাক ইমান চিট লাগিব সেইবিলাকক এৰি দিলে নেকি চিট শ্বেয়াৰিং হৈ গ'ল নেকি আমাক কৈ আছে চিট শ্বেয়াৰিং কথা তেওঁলোকে সুধিব লাগে থেংক ইউ আমি যিদৰে সঠিকভাৱে আগবাঢ়ি গৈছোঁ বিজেপি দল আমাতকৈ কেইবাবাৰ মানে বহুত খোজ পিছত আছে আমিতো সকলোকে মাতিছোঁ তেওঁলোকে মাতকচোন UPPL আৰু BPFক একে মঞ্চত তেওঁতো NDA তেওঁলোকে NDA মিটিং কৰক BPF আৰু UPPL একে মিটিং মাতক